এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ আমাৰ ভতিজীৰ ছোৱালী এজনীৰ বিয়ালৈ। মানে আজি শান্তি বিয়াৰ 3দিনীয়া গা ধুৱাব, তাকে আমি গৈ আছোঁ। আৰু সিহঁতি থাকে টাউনত, আমি গাঁৱৰ পৰা গৈ আছোঁ। এনেদৰে আমাক অটত নিবলৈ আহিছে মানে। তো বলক চাই থাকোঁ আগত। আৰু এয়া আমি এতিয়া বিয়া ঘৰ পালোহি। অলপ আগতে আছে অভাৰ ব্ৰিজখন। এতিয়া আমি নামি লওঁ দুখনৰ এতিয়া নামি লৈছে আৰু এখন অট পাবহি আছেই, আহি লওঁ। আমি পালোহি আৰু সেইটো হৈছে বিয়া ঘৰ। আমি গৈ থাকোঁ ভিতৰলৈ এতিয়া। ৰভা দিহে আছে, হোৱাই নাই দেখোন। বোকা বতৰ বেয়া। আৰু এইফালে আছে কইনা ৰুমলৈ যাওঁচোন। এইজনী আমাৰ টেকলি কইনা। কিজন হৈছে আমাৰ কইনাৰ দেউতাক। দৰা নিব আহিলে বিয়ালে, বৰ ভাল। বহুত দিন লগ পোৱা নাই বৌক। এইফালে আমাৰ কৰ্ণৱ হাই কৈ দিয়া, হাই কৈ দিয়া। আৰু এইফালে আমাৰ জুৰি বৌ আহিছে, খুৰী আহিছে, দেখাই আছোঁ আপোনালোকক। আৰু এইজনী আমাৰ বৰমা, ডাঙৰ বৌ, বাই। আৰু এইফালে গোপিনীসকল বহি আছে। ৰান্ধনীৰ পালটো এইফালে ভাত বনাব লাগিব। ভাত মানে কি, আমাৰ মানে ছোৱালীখিনিৰ কাৰণে কইনাৰ কাৰণে আজি মানে ছোৱালীয়ে ভাত বনাব লাগে। ইয়াত বনাম ভাত আৰু মাংস। এইফালে মাংস কাটি আছে। পিঁয়াজ 5টামান কাটি দিয়া, নহৰু এটা হ'লে হ'ব। আজি মানে কইনাক আমৰ খৰিত ভাত বনাই খুৱাব লাগে। এয়া আমৰ খৰি আৰু এইফালে আমৰ খুটিত বনাব লাগে, কিন্তু মানে কি হ'ল এইডোখৰ পকা। ইয়াত মানে খুটি নোসোমাই, গতিকে এনেকৈ দি খুটিকেইটা এনেকৈ আউজাই দিছে। এইফালে এটা, এইফালে এটা, 3টা মানে নিয়মত দিছে আৰু। ত' ইয়াতে বনাম ভাত। দি দিলোঁ, চব মছলা-তছলা দি হৈ গ'ল। এইফালে ভাত হ'বই আৰু ভাতখিনি। বহুত দিনৰ মূৰত বনাইছোঁ মানে, কেতিয়াবা এদিন পিকনিক খাওঁতে বনাইছিলোঁ দেই, ইমান বেছিকৈ। আজি বহুত দিনৰ মূৰত বনাইছোঁ, কেনেকুৱা হ'ব নাজানো, খালেহে গম পাম। মই জুই তাপত বহি উঠিহে ভাত হৈছে আৰু প্ৰায়। চাউল হৈছে নেকি মাংস পুৰা গৰম উতলি আছে। মই এইফালে কইনা চাই আহোঁ। আৰু এইফালে এতিয়া আমাৰ গোপিনীসকলৰ লগত আমাৰ তুলসী টেকেলি, যোন কেইজনী ছোৱালীয়ে ল'ব মানে, সিহঁতি এইবিলাক তুলসী টেকেলি সজাই আছে। তুলসীখিনিত যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয়, সেইবোৰ এফালৰ পৰা গোটাই আছে। তৈয়াৰী কৰি আছে আৰু এতিয়া কইনাক অলপ পাছতেই গা ধুৱাবহি। আৰু দুলনিখনত বিশেষকৈ ধান চাউল, কলডিল, ফণি এইবিলাক দিয়া হয়। আৰু টেকেলিটোত গামোচা এইবিলাক বান্ধি দিয়া হয়। আৰু এইফালে মই মাংসখিনি যে উতলিবলৈ থৈ গৈছিলোঁ, এইবাৰ চাওঁচোন নিমখটো কেনেকুৱা হৈছে, টেষ্ট কৰিবলৈ দিওঁ। নহ'লে ইমান মেহনত কৰি বনালোঁ আৰু নিমখ বোলে একদম চোকা হৈ গ'ল। তেনেকৈতো নহ'ব, গতিকে মই ভতিজী এজনীক টেষ্ট কৰিব দিওঁ। বনাই মেলি হৈ গ'ল, এতিয়া খাবলৈহে বাকী, দিবলৈ বাকী মানে। কইনা আছিলে গা ধুব, তাৰপিছত খাবলৈ দি দিম। এতিয়া যাওঁ কইনাৰ ওচৰত। আৰু এইফালে আমাৰ বৌহঁতি যায়গৈ বোলে, বৰষুণ দিছে। হে থ্ৰেডিং কৰিলা? অঁ কৰি দিম। বাই বাই কৰ্ণৱ, নিয়ন বাই বাই। কইনা ইমান দেৰিলৈকে গা ধোৱা নাই, পোৱালীকেইটা আমনি কৰিলে, গ'লগৈ বৌহঁতে। এতিয়া এইফালে আমথলি গাঁঠি আছে ছোৱালীবিলাকে। দৰ্জা মুখত আমাৰ ছোৱালীবিলাকে আমথলি লগাইছে। আৰু এইফালে কইনাক এতিয়া ভিতৰৰ পৰা উলিয়াই আনিলে। এতিয়া প্ৰথমে অলংকাৰখিনি পিন্ধাব, এনেদৰে মাকে দিয়ে। তাৰপাছত কইনাক অলংকাৰ পিন্ধোৱাৰ পাছত পানী তুলিবলৈ যাব। তো সকলোখিনি মই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ। আৰু এয়া এতিয়া কইনাক মূৰত তেল দিছে। আমাৰ 3 দিনত এনেদৰে মূৰত তেল দিয়ে কইনাক। আৰু এয়া এতিয়া আমি পানী তুলিবলৈ গৈছোঁ।
মানে নিয়ম আৰু যে কইনাৰ কাৰণে মাক দেউতাকে এনেকৈ তাঁত লগাই কাপোৰ ব'ব লাগে কিবা বুলি, গতিকে এখন তাঁত লগাইছে। তাৰপাছতে পানী তুলিব, চাই থাকক সকলোখিনি। পানী ভৰোৱা হৈ গ'ল, পানী তোলা মানে। তাৰপিছত এতিয়া তাঁত লগাব, কইনাৰ নাম দিব। কইনাৰ নামটো এনাউন্সমেণ্ট বাৰু নকৰে, চিক্ৰেটকৈ ৰাখিব। বিয়া শুনিব সিহঁতি মানে কইনাৰ চিক্ৰেট নাম ৰাখিছে, চিক্ৰেটকৈ ৰাখিব লাগে কইনাৰ নাম এটা, যেনেকৈ ৰহে দৈ, হাঁহি দৈ, লাজুকী দৈ, কিবা কিবি এনেকৈ ৰাখে আৰু। হৈ গ'ল আজিলৈ। এতিয়া যাওঁ কইনাক গা ধুৱাব। এইবাৰ পানী তুলি আমি উলটি গৈছোঁ। আৰু এতিয়া প্ৰথমে কইনাক দৰ্জা মুখত নুৱাব, তাৰপাছত নিব বেৰিলৈ। টেকেলি পানী এনেকে দিয়ে। এবাৰ টেকেলি পানী দিছে। তুমি ভৰিত ঘঁহা। আৰু এয়া এতিয়া আমাৰ কইনাক গা ধোৱা হৈ গ'ল। ভনীয়েক কি হৈ থাকিলে? প্ৰজ্ঞাশ্ৰী ভৰিটো ধুব লাগিব, বোকা ঢেৰ আছে।
আছিলোঁ নহয়, আপোনালোকৰ মনত আছেনে নাই বাৰু? এতিয়া ৰান্ধনিৰ কাম কৰিছোঁ। এইফালে ভাত বাঢ়ি দিলোঁ বাৰু। এতিয়া কইনাৰ কাৰণে গোবৰৰ ওপৰত এনেদৰে ভাতৰ লাড়ু 3টা দিব লাগে। একে উশাতে মানে কইনাক খাব লাগিব। আৰু এইফালে কণী আৰু বেঙেনাৰ পিটিকা বনাই থকা হৈছে। কণী আৰু বেঙেনা পিটিকাটোৱে মেইন কেলে দিয়ে নাজানো, কইনাক কিন্তু কণী আৰু বেঙেনা খাবলৈ দিয়ে। কিয় খাবলৈ দিয়ে সেইটো আজিলৈকে মই নাজানো বাৰু। একদম গৰমত ঘামি টুপি ভাতটো বনালোঁ। এবাৰ খাই লওঁ, তাৰপিছত ঘৰলৈ ফুটিম। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। খাই লওঁ দেই।